Chapter 2 Fractions Review Exercise. Question number 1 ki koise find the greatest and least fraction of the following fractions. তার মানে কোশ্চেন যেটা আছে এটার কি গ্রেটেস্ট কোনটো হয় আৰু লিষ্ট কোনটো হয় মানে ডাঙৰ কোনটো আৰু সৰু কোনটো ইয়াৰ পৰা বাছি লিখিব কৈছে। তো এতিয়া কথা হ'ল যদি তলত সেম থাকে ওপৰত যেটো ডাঙৰ এইটো ডাঙৰ হয় আৰু যেটো সৰু এইটো সৰু হয়। তো এতিয়া কথা হ'ল তলত তো সেম নাই, তলত সেম না থাকিলে আমি কি কৰিম এইটো এলসিএম উলাই লম, তার মানে তলত সেম বনাইলাম। তো সেম বনাই ললে কি হ'ব আমি সৰু ডাঙৰটো বাছি উলিয়াব পাৰিম। তো এতিয়া চোৱা আমি এলসিএম কেনেকৈ লওঁ। তো এলসিএম এনেকৈ ল'ব লাগে, তলৰ কেইটা চোৱা 4, 2, 9 আৰু 6 এলসিএম ল'ম। 4, 2, 9 আৰু 6 এলসিএম। তো এতিয়া কথা হ'ল কোন মানে গোটেই কেইটা নাম্বাৰক সেম নাম্বাৰ দি ডিভাইড যাব লাগিব। তো চোৱা কোনটো নাম্বাৰ ইয়াত 2 দি দিলে এইটো যায় আৰু এইটো যায়, 3 দি দিলে দুটা যায়। তো হাইয়েস্ট কেইটা নাম্বাৰক যায়, তিনিটা নাম্বাৰক যায় 2 দি। তো 2 দি দিম, হৈছে 2 দি দিম, যেটোত হাইয়েস্ট নাম্বাৰ যায় এইটোত এটা দুটা তিনিটা 2 দি কেইটা যায় তিনিটা নাম্বাৰক যায় আৰু 3 দি কেইটাক গৈছিল দুটা নাম্বাৰক গৈছিল এইটো আৰু এইটো। তো আমি তিনিটা 2 দি তিনিটা নাম্বাৰত গৈছে নহয় তিনিটা নাম্বাৰক দিম, বুজি পাইছা। 2 দি দিলে 2 কিমান জাৰ 2 জাৰ 4 আকৌ 2 1 জাৰ 2 এইটো 9 9 থাকিব আৰু 2 কিমান জাৰ 3 জাৰ 6, বুজি পাইছা। এতিয়া চোৱা এতিয়া 2 দি কেইটাক যায় এটাক যায় আৰু 3 দি দুটাক যায়। তো 3 দি মানে কমসে কম কেইটাত যাব লাগে দুটা নাম্বাৰত গ'লে আমি ডিভাইড কৰি যাম। তো এতিয়া 3 দি যাব, ইয়াত 3 দি গ'লে কি হ'ব 2 তো থাকিব 1 তো থাকি যাব 3 3 জাৰ 9 3 1 জাৰ 3। এতিয়া বেলেগ বেলেগ নাম্বাৰ হ'ল, এতিয়া 2 বেলেগ 3 বেলেগ হয়নে। এতিয়া তো আৰু নাযায় ডিভাইড, তো যায় কিন্তু এইটো এটা এটা যায়, কমপক্ষেও দুটাক যাব লাগিব হয়নে, মিনিমাম দুটাক যাব লাগিব। তো এইটো কি হ'ব তেন্তে এইটো এইখিনি ইনটু কৰি দিম, এই যে 2 3 2 1 3 আৰু 1ক ইনটু কৰি দিম। তো 2 ইনটু 3 ইনটু 2 ইনটু 3 2 ইনটু 3 ইনটু 2 ইনটু 3 1 তো দিলেও হয় নিদিলেও হয় 1 ইনটু 1 হয় না। তো এইটো কি হ'ব 2 3 জাৰ 6 6 2 জাৰ 12 12 3 জাৰ 36, তো এটা 36। তো আমার এলসিএম কি হল 36 ওলাল, বুঝি পাইছা। এতিয়া চোৱা এইটো 3/4 আছিল, এইটোক জাষ্ট ইকুইভেলেন্ট কৰি ল'ম আৰু এইটো আছিল হাফ, এইটো আছিল 6/9, এইটো আছিল 4/6। এটা ভালকৈ বুজিবা, তাৰপিছত লাহে লাহে তোমালোকে ট্ৰাই কৰিবা। তো এইটো এলসিএম কিমান পাইছোঁ 36 পাইছোঁ, এইটো 36 ইয়াত হ'ব গোটেইখিনিতে 36 হ'ব হয় না, প্ৰত্যেকটো নাম্বাৰতে 36 হ'ল। আমাৰ তলত কি আহিব লাগে সেম আহিব লাগে, তো ইয়াত সেম 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 আহি গ'ল, এলসিএম যেটো আহিছে এইটোই তলত বহাই দিলোঁ। তো এইটো চোৱা 3/4 ইনটু কৰি যোৱা এইটো হাফ এইটো ইনটু কৰি যোৱা 6 ইনটু 9 ইনটু 4 ইনটু 6 ইনটু। তো এতিয়া কথা হ'ল 4ৰ লগত কিমান ইনটু কৰিলে 36 হ'ব, 4ৰ লগত কিমান ইনটু কৰিলে কিমান মাল্টিপ্লাই কৰিলে 36 হ'ব। তো 4 কিমান জাৰ 9 জাৰ 36 হয় আৰু ইয়াতো কি হ'ব ওপৰতো যেটো তলত ইনটু কৰিবা ওপৰতো ইনটু কৰিব লাগিব। এইটো ইকুইভেলেন্ট ফ্ৰেকশন তুমি আগতে বুজি পাইছা হয় না।
তো 4 9 jar 36 আৰু 3 9 jar 27 এইটো 2 কিমান jar 36 হয় 2 18 jar 36 তো ওপৰতো 18 দি ইনটু কৰিম তো ওপৰত কিমান হ'ব 18 1 jar 18 এতিয়া চোৱা 9 কিমান jar ইয়াত 4 9 jar আছে ইয়াত 9 4 jar হ'ব 9 4 jar 36 তো ইয়াতো 4 jar তো 6 4 jar কিমান আকৌ 24 এইটো চোৱা 6 কিমান jar 36 6 6 jar 36 আৰু এইটো 4 কিমান jar ইয়াত 6 হ'ব হয় না তো 4 6 jar কিমান 24 তো এতিয়া চোৱা গ্ৰেটেষ্ট নাম্বাৰ ফ্ৰেকশন কোনটো হল গ্ৰেটেষ্ট কোনটো আৰু লিষ্ট কোনটো গ্ৰেটেষ্ট চোৱা ইয়াত 27 আছে ইয়াত 18 আছে ইয়াত 24 আছে ইয়াত 24 তো হাইয়েষ্ট কোনটো আছে ডাঙৰ 27 আছে তো এটা লিখিম গ্ৰেটেষ্ট 27/36 হল আৰু লিষ্ট কোনটো হ'ব 18 হৰু নহয় তো 18/36 এটা বুঝি পাইছা তো এইটো হ'ব আমাৰ ফাইনাল আনসার তো এনেকৈ গোটেইকেইটা সেমভাৱে কৰি যাম হা অলপ স্পিড বঢ়াই দিম এতিয়া তোমালোকে ভালকৈ চাবা তো এইটো 12/20 আছে এইটো 7/15 আছে এইটো 6/12 আছে এইটো 1/4 আছে তো এইকেইটাৰ কি কৰিম বেলেগ বেলেগ আছে তলত এইটো এলসিএম ওলাই ল'ম হয় না তো চোৱা এলসিএম কেনেকৈ ওলাম কাৰ 20 15 12 আৰু 4 হল তো এইটো 4 দি যায় এইটো 4 দি যায় এইটো 4 দি যায় 2 দি কেইটাক যায় 3 টাক যায় 3 দি কেইটাক যায় 2 টাক যায় তো আমি 4 দি দিলেও হ'ব 2 দি দিলেও হ'ব তো 4 দি দিলে জলদি এইটো কি হয় ডিভাইডটো কমপ্লিট হয় হ্যাঁ না তো 4 5 jar কিমান হল 20 15 তো এনে থাকি যাব 4 3 jar 12 4 1 jar 4 বুঝি পাইছা তো এতিয়া কি দিম এতিয়া 2 দি দিব পাৰা 2 দি নাই 3 দি দুটাক যায় 5 দি দুটাক যায় দিলেই হল 5 দি দিব পাৰা 3 দি দিব পাৰা তো 5 দি দিয়া 5 1 jar 5 3 jar 15 3 তো থাকি গল 1 তো এতিয়া 3 দুটা আছে 3 দি দিয়া 3 1 তো থাকি গল 3 1 jar 3 1 jar 1 তো থাকি গল তো এতিয়া কি কৰিবা এইখিনি ইনটু কৰিবা 4 * 5 * 3 * 1 1 jar তো 1 হয় না এটা নিলিখিলেও হয় তো 5 4 jar 20 23 jar 60 হল তো আমার এলসিএম কিমান 60 বুঝি পাইছা তো এটা জাস্ট অ্যারেঞ্জ কৰি লোৱা 12/20 7/15 6/12 আৰু 1/4 হল তো এইটো কি হ'ব এলসিএম কিমান ওলাইছে 60 এটা 60 60 লিখিলো এইটো 12 * 20 * 7 * 15 * 6 * 12 * 1 * 4 এইটো 1 * জাস্ট অ্যারেঞ্জ কৰি লৈছো উঠাই ল এতিয়া কি কৰিম এতিয়া 60 বনাম হা তো 20 কিমান jar 60 23 jar 60 ইয়াতো 3 দি ইনটু কৰিম 12 3 jar 36 15 কিমান jar 60 4 jar তো ইয়াতো 4 দিম 4 7 jar 28 ইয়াত 12 কিমান jar 60 হয় 5 12 jar 60 হয় তো এটা তো 5 দিম 5 6 jar কিমান হল 30 4 কিমান jar 60 হয় 4 15 jar 60 তো ইয়াতো 15 দিম তো 15 1 jar 15 তো এতিয়া চোৱা তলত সেমে আহিছে কোনটো ডাঙৰ হল 36 আছে ইয়াত 28 30 15 কোনটো ডাঙৰ 36 আৰু হৰু কোনটো 15 তো হৰু তো এটা লিখিম গ্রেটেস্ট হল 36/60
আৰু লিষ্ট কোনটো হ'ল 15/60। তো এইটো আমাৰ এনসাৰ। বুজি পাইছা? তোমালোকে প্ৰেক্টিছ কৰি ল'বা হা। নেক্সট চোৱা, 3 নম্বৰ 103 নম্বৰ কৈছে 20/24, 8/12, 3/4, 6/8। এইটো আছে, এলচিএম ওলাই লোৱা, বেলেগ বেলেগ আছে তলত। তো 24, 12, 4 আৰু 8 হ'ব। তো 2 দি দিয়া, সবকে 2 দি যায়, 2 দি দিলে 12, ইয়াত হ'ব তোমাৰ 6, 2 2s are 4, 2 4s are 8। আকৌ 2 দি যায়, 2 6s are 12, 2 3s are 6, 2 1s are 2, 2 2s are 4। এইটো চোৱা, আকৌ দুটাক 2 দি যায়, এইটোক আৰু এইটোক 2 দি যায়, এইটোক আৰু এইটোক 3 দি যায়, দিলে হ'ল। 2 দি দিলে কি হ'ব, এইটো 3 হ'ব, 3 থাকি যাব, 1 থাকি যাব, 2 1s are 2। এতিয়া 3 দি দুটাক যায়, 3 দি দিলে 1s are, এইটো 1s are, এইটো 1 থাকিব, এইটো 1 থাকিব। বুজি পাইছা? তো এতিয়া চোৱা, এইখিনি ইনটু কৰি দিলে হ'ল, 2 × 2 × 2 × 3। তো 2 2s are 4, 4 2s are 8, 8 3s are কিমান 24। তো এলসিএম আমার কি হল 24। তো এটা জাস্ট অ্যারেঞ্জ করিলাম, 24, তারপিছত আছে 8/12, তারপিছত আছে 3/4, তারপিছত আছে 6/8। হ'ব, বুজি পাইছা? তো তলত কিমান হ'ব, এলচিএম কিমান ওলাইছে 24। তো এইফালে কি হ'ব 24 হ'ব, এইফালে 24 হ'ব, 24 24 আছে। তো এতিয়া জাষ্ট এইটো কি কৰিবা, ইকুইভেলেন্ট কৰি লোৱা। তো 24 কিমান যায় 24 1s are, তো ইয়াতো 1 দি ইনটু কৰা, তো 21s are 20। 12 কিমান যায় 24 2s are, তো ইয়াতো 2 দিয়া, 8 2s are কিমান 16। 4 কিমান যায় 24 6s are, ইয়াতো 6 দিয়া, 6 3s are কিমান 18। 8 কিমান যায় 24 8 3s are 24, ইয়াতো 3 দিয়া, ওপৰতো 3। তো 3 6s are 18 হল। এতিয়া ডাঙৰ কোনটো সৰু কোনটো, ইয়াত 20টো ডাঙৰ, ইয়াত 20 আছে, তাৰপিছত সৰু কোনটো 16 হয় না। তো গ্ৰেটেষ্ট কোনটো হ'ব, গ্ৰেটেষ্ট হ'ব 20/24, লিষ্ট কোনটো হ'ব 16/24। তো এইটো হ'ব আমাৰ এনসাৰ। বুজি পাইছা? নেক্সট হৈছে 4 নম্বৰ। 4 নম্বৰ কি কৈছে ইয়াত চোৱা, 1/5, 2/7, 5/14 আৰু 7/10। তো ইয়াতো বেলেগ বেলেগ আছে, আমাৰ এলচিএম ওলাই ল'ম, 5 7 14 আৰু 10। চোৱা 2 দি 5 দি দুটাক যায়, এইটোক যায় আৰু এইটোক যায়, 7 দি আকৌ দুটাক যায়, এইটোক আৰু এইটোক যায়, দিলে হ'ল। 5 দি দিলে ইয়াক 1s are হ'ব, 7 থাকি যাব, 14 থাকি যাব, ইয়াত 5 2s are 10। এইটো আকৌ 7 দি দিলে কি হ'ব 7, ইয়াত আছে ইয়াত আছে, 2 দিও যায়, 2 দি যায়, ইয়াক আৰু ইয়াক যায়, তুমি কি কৰিবা দিলে হ'ল। তো ইয়াত 1 7 1s are হ'ল, 7 2s are 14, ইয়াত 2 থাকি গ'ল, আকৌ 2 দি দিব পাৰা, 1s are 1 থাকি গ'ল, 1 থাকি গ'ল, 2 1s are, ইয়াত 2 1s are হ'ল। তো এলচিএম কিমান হ'ব, এলচিএম হ'ব 2 × 5 × 7, বা 2 দিলে হ'ল, এইখিনি ইনটু কৰিলে হ'ল, 7 × 5 হ'ব। 2 × 7 × 5 কিমান হ'ব, 2 7s are 14, 14 5s are কিমান হ'ব
14 5 jar 5 4 jar 20 hence 2 5 1 jar 5 আৰু 2 কিমান হ'ব 5 1 jar 5 7 70 হ'ব হয় না 70 হল তো এইটো তুমি কি কৰিবা এইটো তোমালোকে বনাই লবা 1/5 এইটো 2/7 এইটো 5/14 এইটো আছিল 7/10 তো এলসিএম কিমান 70 ওলাইছে 70 ওলাইছে 70 ওলাইছে হয় না আৰু ইয়াতো 70 তো 1 * 5 * কৰি দিলে কি হ'ব 5 কিমান জাৰ 70 হয় 5 কিমান জাৰ 14 জাৰ ইয়াত কৰিলে নহয় 14 * 5 70 হয় তো 5 14 জাৰ 70 ইয়াতো 14 দিয়া তো 14 1 জাৰ 14 14 1 জাৰ হল না 14 1 জাৰ 14 হল ইয়াত 7 10 জাৰ হৈছে 7 দি 10 ক ইনটু কৰিলে 70 হল তো ওপৰত 10 হ'ব 2 * 10 20 হল ইয়াত 14 * 5 দিলে 70 হ'ব তো ওপৰত 5 হ'ব 5 5 জাৰ 25 ইয়াত 10 ৰ লগত কিমান লাগে 7 লাগে তো 70 হল তো ওপৰত 7 দি ইনটু কৰিছো তো 7 7 জাৰ 49 এতিয়া সোয়া গ্ৰেটেষ্ট কোনটো হল আৰু লিষ্ট কোনটো হল ইয়াত 49 টো ডাঙৰ হয় না ইয়াত 25 আছে ইয়াত 20 আছে ইয়াত 14 আছে তো 14 টো সৰু তো ইয়াত লিখিম গ্ৰেটেষ্ট 49/70 আৰু লিষ্ট হৈছে লিষ্ট ফ্ৰেকশন কোনটো 14/70 তো এটা আমাৰ आंसर তো এতিয়া সোয়া 2 নম্বৰ কোশ্চেন কি কৈছে 2 নম্বৰ কোশ্চেন কি কৈছে 2 নম্বৰ কৈছে fill in the blanks তো এটা 1 নম্বৰ দিছে ইয়াত 4/6 = তলত 12 আছে = ওপৰত 16 আছে = তলত ওপৰত 2 আছে বুজি পাইছা তো এটা কেনেকৈ কৰিম এইটো জায়গা খালি আছে এইটো স্টার মার্ক এইটো জায়গা খালি আছে এইটো জায়গা খালি আছে ইয়াত খালি আছে হয় না ইয়াত কি কি হ'ব বহাই দিব লাগিব তো এইটো হল 4/6 হয় না ইয়াত 12 আছে ইয়াত কিমান হলে আমাৰ কি হ'ব এইটো ফ্ৰেকশন হ'ব ইকুইভ্যালেন্ট ফ্ৰেকশন হ'ব এইটো কি আছে এইটো ইকুয়াল টু এইটো মানে সব কেটা ফ্ৰেকশন ইকুয়াল আছে হ'ব তো এতিয়া সো এটা ট্ৰিক খাটাব পাৰা ইয়াত আছে নহয় ফ্ৰেকশনটো তো 6 ৰ লগত কিমান ইনটু কৰিলে 12 হৈছে 6 ৰ লগত 2 ইনটু কৰি 12 হৈছে 6 ৰ লগত 2 ইনটু কৰিলে 12 হ'ব তো এতিয়া মানা এইটো আছিল এইটো ফ্ৰেকশন এইটো এই কেইটা কি আছে খালি ঠাই fill in the blanks এই কেইটা fill in the blanks এইখিনি খালি এইখিনি খালি এইখিনি খালি তো কি কৰিবা এইটো আছে নহয় 4/6 হয়নে তলত 12 আছে এটোত কি হ'ব হয়নে তো 6 ৰ লগত কিমান ইনটু কৰিলে 12 হয় 2 ইনটু কৰিলে 12 হল হয়নে তো ইয়াতো 2 ইনটু কৰি দিবা তো 4 2 জাৰ কিমান হ'ব 8 হ'ব নহয় ইয়াত কিমান হ'ব 8 হ'ব ইয়াত কিমান হ'ব 8 হ'ব সেম এনেকৈ 4/6 আছিল এইটো নহয় 4/6 এইটো তল ওপৰত সোয়া কিমান আছে 16 আছে ওপৰত কিমান আছে ইয়াৰ 16 আছে তলটো লিখিব লাগে হয় না তো ইয়াত সোয়া 4 ৰ লগত কিমান ইনটু কৰি 16 পাইছা 4 ইনটু কৰি 16 পাবা হয় না তো তলটো 4 দি ইনটু কৰিবা তো 6 4 জাৰ কিমান হ'ব 24 হ'ব এই 24 টো ইয়াত বহাই দিবা হল এতিয়া সোয়া আৰু এটা আছিল 4/6 ইয়াত ওপৰত আছে 2 ওপৰত আছে 2 তো এটা কথা হল এইটো ডাঙৰ এইটো সৰু এইটো ডাঙৰ এইটো সৰু
সৰু হ'লে কি হ'ব ডিভাইড কৰিব লাগিব আৰু এইটো আছিল কি সৰু আছিল এইটো ডাঙৰ ওলাব কৈছে এইটো সৰু আছিল এইটো ডাঙৰ ওলাইছে তো ইয়াত আমি ইনটু কৰি দিছোঁ এইটোত কি কৰিম আমি ডিভাইড কৰি দিম তো এতিয়া চোৱা 4ক কি দি ডিভাইড কৰিলে 2 আহিব আমাৰ 4ক কি দি ডিভাইড কৰিলে 2 আহিব তো 4ক 2 দি ডিভাইড কৰিলে 2 আহিব তো ইয়াকো আমি কি কৰিম 2 দি ডিভাইড কৰিম তো 6ক 2 দি ডিভাইড কৰিলে কি হ'ব তুমি ইনটু কৰা আৰু ডিভাইড কৰা সেম নাম্বাৰ দি কৰিব লাগিব যদি ইনটু কৰিছো এইটো 4 তলতো লৈছো ওপৰতো লৈছো যদি ডিভাইড কৰো যে 2 তলতো লৈছো ওপৰতো লৈছো হ'ব তো এতিয়া কথা হল 6ক 2 দি ডিভাইড কৰিলে কিমান হ'ব এইটো না 6ক 2 দি ডিভাইড কৰিলে কিমান হ'ব 3 হ'ব 2 দি ডিভাইড কৰা 6ক 2 3 is 6 হল না তো কিমান হল 3 তো 2 দি 6ক ডিভাইড কৰিলে 3 হ'ব তো এই 3 টো আমি কি কৰিম ইয়াত বহাই দিম তো এইটো হ'ব আমাৰ आंसर তো সেম এনেকৈ বাকি কেইটাও কৰিম তো 2 নম্বৰ আছে 3/12 আছে ইকুয়াল টু 9 ইয়াত 9 তলত 9 এটো তলত আছে ইয়াৰ আকৌ তলত আছে ওপৰত 9 হ'ব তো এটা সোয়া 3/12 দিয়া আছে 3/12 দিয়া আছে হয় না তো 3/12 এইটো কৰিম হ্যাঁ এইটো ওপৰত 9 আছে তলত 9 ওপৰত 9 আছে তলত 9 এইটো কৰিম তো এটা সোয়া 3 ৰ লগত কিমান ইনটু কৰি 9 পাইছা 3 ইনটু কৰিলে 9 হ'ব তো এইটো তো 3 ইনটু কৰি দিয়া 12 3 36 তো এইটো 36 হ'ব বুজি পাইছা এইটো গল তো আকৌ সোয়া 3/12 আছিল নহয় এইটো 3/12 এইটো আকৌ সোয়া এইটো ইয়াৰ তলত কি আছিল 60 এইটো লাগে হয় না ওপৰটো লাগে তো 12 ৰ লগত কিমান ইনটু কৰি 60 হ'ব 12 5 jar 60 হয় 12 5 jar 60 তো এইটোকে কি কৰিবা 5 দি ইনটু কৰিবা তো 3 5 jar কিমান হ'ব 15 হ'ব তো ইয়াত ওপৰত কিমান হ'ব তেন্তে 15 হ'ব বুজি পাইছা নেক্সট আৰু এটা সোয়া কি আছিল অৰিজিনালটো কোনটো 3/12 তো দিয়াই আছিল হয় না ইয়াৰ পৰা সোয়া তলত 24 আছে এইটো লাগে ইয়াৰ ওপৰটো কেনেকৈ ওলাম 3 লগ সোয়া 12 কিমান জাৰ 24 হৈছে 12 কিমান জাৰ 2 জাৰ দিলে 24 হয় না তো ইয়াতো 2 জাৰ দিম তো 3 2 জাৰ কিমান হ'ব 6 হ'ব তো ইয়াত কিমান হ'ব 6 হ'ব বুজি পাইছা তো নেক্সট 3 নম্বৰটো সোয়া 8/16 আছে ইয়াৰ তলত 2 আছে ইয়াৰ ওপৰত 3 আছে আৰু ইয়াৰ তলত 10 আছে হৈছে তো এটা সাম এইটো ডাঙৰ এইটো সৰু এইটো ডাঙৰ এইটো সৰু তো আমি সবকে ডিভাইড কৰি যাম চোৱা তো 8/16 আছে ইয়াৰ তলত 2 আছে এইটো লাগে হয় না এইটো ওপৰতো ইয়াত ওপৰতো লাগে তো এইটো কি কৰিম মানে 2 আহিছে তো 16ক কিমান দি ডিভাইড কৰিলে 2 আহিব 16ক কিমান দি ডিভাইড কৰিলে 2 আহিব তুমি যদি এইটো দিও ডিভাইড কৰা তথাপি আনসারটো পাই যাবা তো 16ক এইটো দি ডিভাইড কৰিলেও পাই যাবা তো 2 দি ডিভাইড কৰা 2 দি ডিভাইড কৰিলে কি হ'ব 2 8 jar 16 তো আমার आंसरটো 8 নাইবা তুমি 16ক 8 দি যদি ডিভাইড কৰা তো এটা আমার आंसरটো আহিব 8 দি 16ক ডিভাইড কৰিলে 8 দি 16ক যদি ডিভাইড কৰা কিমান হ'ব 8 2 jar 16 হল না তো 2 তো আহি গল आंसरটো তো 8 দি ডিভাইড কৰিছো এই কাৰণে 2 আহিছে তো 8ক 8 দি ডিভাইড কৰিলে কি হ'ব 1 jar হ'ব তো ওপৰত কিমান হ'ব ইয়াৰ 1 হ'ব তো এতিয়া চোৱা এইটো আমাৰ এটা आंसर আহিল এইটো 1/2 এইটোক আৰু এটা কাম কৰিব পাৰা এইটোক যদি ইনটু কৰা তলে ওপৰত এইটো পাই যাবা এইটো ডাঙৰ নহয় ইয়াত 1 আছে ইয়াত 3 আছে এইটোৰ লগত কিমান ইনটু কৰিলে এইটো পাম এইটো কৰিব পাৰা তো এতিয়া যদি 1/2 লোৱা 1/2
2 লোৱা অৰিজিনাল হিচাপত তো 1/2 লগত কিমান ইনটু কৰিলে ইয়াত 3 পাবা আৰু তলত কি হ'ব এটা ওলাব গৈছে হয়নে ইয়াৰ তলত কি হ'ব ওলাব গৈছে তো 1 ইনটু 3 কৰিলে 3 পাম তো ইয়াৰ লগতো 3 কৰিম তো 2 3 জাৰ 6 তো ইয়াত কি হ'ব 6 হ'ব আৰু এটা কৈছে এইটো লৈ কৰা এইটো লৈয়ে কৰা 1/2 আছে এইটো লৈয়ে কৰা ইজি হ'ব তলত 10 আছে তো এইটো 2 কিমান জাৰ কৰি 10 পাইছা 2 5 জাৰ কৰি 10 পাইছা হয়নে তো এইটো কি কৰিবা 5 দি ইনটু কৰিবা তো 5 1 জাৰ 5 হ'ল তো ইয়াত কিমান হ'ব 5 হ'ব বুজি পাইছা নেক্সট 4 নম্বৰটো চোৱা 2/7 আছে ইয়াত ওপৰত 4 ইয়াৰ তলত 21 ইয়াৰ ওপৰত 14 ইয়াৰ ওপৰত 14 তো এইটো কি হ'ব 2/7 অৰিজিনালটো 2/7 এইটো কি দি 2 কি দি ইনটু কৰিছা 4 হৈছে 2 দি ইনটু কৰিলে 4 হ'ব তো এইটোকো কি কৰিবা 2 দি ইনটু কৰিবা 2 দি ইনটু কৰিলে কিমান হ'ব 14 হ'ব 7 2 জাৰ 14 তো ইয়াত কিমান হ'ব 14 হ'ব বুজি পাইছা নেক্সট হোৱা 2/7 আছিল এইটোক আকৌ ইয়াত 21 আছে এইটো লাগে ইয়াত 21 আছে ইয়াত এইটো লাগে তো 7ক কিমান ইনটু কৰিলে 21 হ'ব 3 ইনটু কৰিলে 21 হ'ব ইয়াকো 3 দি ইনটু কৰা 2 3 জাৰ 6 তো ইয়াত কিমান লাগে 6 হ'লে মিলি যাব আৰু এটা আছিল 2/7 ইয়াত লিখা ওপৰত 14 তলত 9 তলত ওলাব লাগে তো 2 কিমান জাৰ 14 হৈছে 7 জাৰ তো ইয়াতো 7 দি ইনটু কৰা তলতো তো 7 7 জাৰ কিমান হ'ব 49 তো ইয়াত কিমান হ'ব 49 তো এটা হ'ব আমাৰ এনসার নেক্সট 3 নম্বৰটো চোৱা 3 নম্বৰ কি কৈছে রাইট দ্য ফলোইং ফ্ৰেকশন ইন দেয়াৰ সিম্পলেষ্ট ফৰ্ম মানে কটাকটি কৰিব লাগিব কটাকটি কৰি যেটো লাষ্ট সৰু ফৰ্ম যেতিয়া জৰ পৰা কটাকটি না যায় হৈছে জৰ পৰা কটাকটি না যায় এটা আমাৰ হ'ব এনসার তো এটা চোৱা 824 কটাকটি কৰিব পাৰা দুটা নিয়ম আছে হৈছে এটা ডাইৰেক্ট কটাকটি কৰিব পাৰা আনটো ফ্যাক্টৰাইজ কৰি কটাকটি কৰিব পাৰা তো 8/24 এটো কটাকটি কৰিবা 8 কিমান জাৰ 1 জাৰ 8 কিমান জাৰ 3 জাৰ 24 হয় তো দুয়োটাকে 8 দি কাটিছো মানে ডিভাইড কৰিছো তো 8 দি তলত ওপৰত কাটিলে কি হ'ব 8 দি 8ক কাটিলে 1 জাৰ হ'ব 8ক 8 দি 3 জাৰ দিলে কি হ'ব 24 হ'ব 8 3 জাৰ 24 তো আমার ফাইনালি আর তো কটাকটি না যায় তো আমার এটা ফাইনালি আনসার হল অর দি নাইবা এটো লিখিব পারা 8/24 কেনেকৈ লিখিম ফ্যাক্টর করিম ফ্যাক্টর বুঝি পোৱা 8 এইটক ভাঙি লম মানে 2 দি ডিভাইড কৰিলে 4 আকৌ 2 দি ডিভাইড কৰিলে 2 তো 8 মানে কি লিখিব পাৰো 2 * 2 * 2 2 * 2 * 2 আর 24 মানে কি লিখিব পারি 24 2 দি দিলে 12 হ'ব আকৌ 2 দি ডিভাইড কৰিলে 6 হ'ব আকৌ 2 দি ডিভাইড কৰিলে 3 হ'ব হৈছে তো এটা কিমান হ'ব ইনটু কৰিলে 2 * 2 * 2 * 3 2 * 2 * 2 * 3 বুজি পাইছা তো এটা এতিয়া কটাকটি কৰিব পাৰা যে ওপৰৰ এটা 2 গল তলৰ এটা ওপৰৰ এটা তলৰ এটা ওপৰৰ এটা তলৰ এটা তো ওপৰত কি থাকিল 1 থাকিল এইটোত 1 থাকিল এইটোত 1 থাকিল এইটোত 1 এইটোত 1 এইটোত 1 মানে 2 দি কাটিছা 2 1 জাৰ 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 সবকে 2 দি কাটিছা তো ফাইনালি কি থাকিল ওপৰত 1 1 1 ইনটু কৰিলে কিমান হ'ব 1 এ হ'ব তলত কিমান হ'ব 1 * 1 * 1 * 3 তো কি হ'ব 3 হ'ব তো এইটোই আমার आंसर বুঝি পাইছা এইটো দিলে হ'ব এইটো দিলে হ'ব आंसर তোমালোকে যেটো নিয়মত ভাল পোৱা এইটো দিলে आंसर হৈ যাব হ'ব নেক্সট 2 নম্বৰটো চোৱা 22/64 এইটো কাটিব পাৰা কিমান দি 2 দি কাটিলে 11 2 দি কাটিলে 32 হ'ব
আৰু তো কটাকটি নাযায়, তো এইটোৱেই হ'ব আমাৰ ফাইনেল এনচাৰ 11/32। বুজি পাইছা? নেক্সট 3 নম্বৰটো কি কৈছে 44/99। এইটোক 11 দি যায়, 11 কিমান জাৰ 4 জাৰ, 11 কিমান জাৰ 9 জাৰ, তো এইটো আৰু কটাকটি নাযায়, তো 4/9 এইটো এনচাৰ 4/9। তো এইটো চোৱা 4 নম্বৰটো 120/320। ইয়াৰ পৰা এটা 0 কাটা, ইয়াৰ পৰা এটা 0 গ'ল। এতিয়া 2 দি যায়, 2 6 জাৰ 12, 2 16 জাৰ 32 হ'ল। আকৌ 2 দি যায়, 2 3 জাৰ 6, এইটো 2 8 জাৰ 16, আৰু তো নাযায়, তো এইটো ফাইনেলি কি থাকিল 3/8। এইটোৱে আমাৰ এনচাৰ। নেক্সট 5 নম্বৰটো কি কৈছে 42/63। 42/63। তো এটা চোৱা 3 দি যায়, 3 দি 3 14 জাৰ 42 হ'ল। এইটো 3 21 জাৰ 63 গ'ল। আকৌ 7 দি যায়, 7 কিমান জাৰ 2 জাৰ, 7 কিমান জাৰ 3 জাৰ, তো আৰু তো কটাকটি নাযায়, তো এইটো আমাৰ কি হ'ব 2/3। এইটোৱে এনচাৰ হ'ল। নেক্সট 6 নম্বৰ চোৱা, 6 নম্বৰত কি কৈছে 48/128। 48/128 এইটোক 2 দি ডিভাইড কৰিব পাৰা। 2 দি কাটিলে কি হ'ব, 2 দি কাটিলে এইটো হ'ব তোমাৰ 24। 2 দি কাটিলে হ'ব এইটো হ'ব তোমাৰ 64 হ'ল। এইটোক আকৌ 2 দি কাটিলে কিমান হ'ব 12। এইটোক আকৌ 2 দি কাটিলে 32। এইটোক আকৌ 2 দি কাটিলে 16। এইটোক আকৌ 2 দি কাটিলে 6। এইটোক আকৌ 2 দি কাটিলে 8। এইটোক আকৌ 2 দি কাটিলে 3। তো আমাৰ এইটো হ'ব ফাইনেল এনচাৰ 3/8 হ'ব। নেক্সট চোৱা 4 নম্বৰ। 4 নম্বৰ কৈছে ৰাইট দ্য ফলোয়িং ফ্ৰেকশনছ ইন এসেন্ডিং অৰ্ডাৰ। তো এইটো এসেন্ডিং অৰ্ডাৰ। এসেন্ডিং অৰ্ডাৰ মিন্স কি? এসেন্ডিং অৰ্ডাৰ মানে হ'ল যে স্মল টু বিগ, সৰুৰ পৰা ডাঙৰলৈ এৰেঞ্জ কৰা। তো এইটো 1 নম্বৰ কি কৈছে 2/3, 5/6, 7/9, 7/12 হ'ল। তো এইটো তলত তো সেম নাই, এইটো আমি কি কৰিম সৰু ডাঙৰ এইটো ওলাব নোৱাৰিম। তো সেম কৰিবলৈ গ'লে কি কৰিম এলচিএম ল'ম। তো এলচিএম লোৱা কাৰ 3, 6, 9 আৰু 12ৰ এলচিএম লোৱা। তো এইটো 3 দি যায় সবকে, 3 দি দিলে 3 1 জাৰ, 3 2 জাৰ, 3 3 জাৰ, 3 4 জাৰ। আকৌ কি হয় 2 দি দিলে দুটাক যায়, হয়নে? 2 দি দিয়া তেন্তে 1 2 1 জাৰ 2, 3 থাকিল 2 কিমান জাৰ 2 জাৰ 4 হ'ল। তো এতিয়া কি হ'ল এইখিনি ইনটু কৰি দিয়া, 3 আছে ইয়াত 2 আছে নাযায় নহয়। তো 3 × 2 × 3 × 2 হ'ল। 3 2 জাৰ 12, 12 3 জাৰ 36, 36 2 জাৰ 72। বুঝি পাইছা? তো আমার এলসিএম কিমান হল 72। তো এইটো 2/3 এনেকৈ লিখি ল'ম, 7/9 আৰু এটা আছে 7/12 হ'ব। তো এলসিএম কিমান ওলাইছে 72 72 72 72 72 হ'ল। তো 2 × 3 × 5 × 6 × 7 × 9 × 7 × 12 হ'ল। তো এতিয়া চোৱা 3 কিমান জাৰ 72,
3 কিমান যাৰ 72 এইটো তো নাজানো কিমান যাৰ এইটো এটা ট্ৰিক্স খটাল 3 দি 72 ডিভাইড কৰিলে পাই যাবা তো 3 দি 72 ডিভাইড কৰা 3 2 যাৰ 6 1 থাকিল 2 to আহিল 3 6 3 4 যাৰ 12 তো কিমান হল 24 তো এইটো 24 দি ইনটু কৰিলে 72 হ'ব এইটো 24 দি ইনটু কৰা 2 24 যাৰ কিমান হ'ব 48 হ'ব হল এতিয়া 6 কিমান যাৰ 72 হয় না এটো কৰিব পাৰা তোমালোকে 6 দি 72 ডিভাইড কৰিলে आंसर পাই যাবা কিমান লাগে 6 1 যাৰ 6 1 আহিল 2 আহিল 6 2 যাৰ 12 হয় না তো এটো কিমান যাৰ হল 12 যাৰ তো এটো 6 ৰ লগত 12 ইনটু কৰিলে 72 হ'ব এটো 12 দিয়া 5 12 যাৰ 60 হল তো 9 ৰ লগত কিমান দিলে 72 হয় 9 8 যাৰ 72 তো ইয়াতো 8 দিয়া 7 8 যাৰ 56 12 কিমান যাৰ 72 ইয়াত 6 যাৰ 6 12 যাৰ হৈছে তো ইয়াত 12 6 যাৰ হ'ব তো 12 6 যাৰ 72 ইয়াত 7 6 যাৰ 42 বুজি পাইছা তো এতিয়া অ্যারেঞ্জ কৰা হৰুৰ পৰা ডাঙৰ লৈ তো হৰু কোনটো তাৰ পিছত কোনটো ডাঙৰ তাৰ পিছত কোনটো ডাঙৰ এনেকৈ লিখা তো এটো 42 হৰু তাৰ ওপৰত আছে 48 তাৰ ওপৰত আছে 56 তাৰ ওপৰত আছে 60 এনেকৈ অ্যারেঞ্জ কৰা তো এটো লিখিম therefore ascending order equal to তলত লিখা ইয়াত তো ঠাই নাই তো এটো লিখা 42/72 এটো হৰু তাৰ ওপৰত আছিল 48/72 তাতকৈ ডাঙৰ কি আছে 56/72 তাতকৈ কি ডাঙৰ আছে 60/72 তো এটা আমাৰ आंसर বুজি পাইছা এটা হল অ্যাসেন্ডিং অর্ডার তো এনেকৈ 2 নম্বৰটো কি আছে কোশ্চেন 3/5 আছিল 2/5 7/15 1/3 এটো আছিল তো এটো সেম আমাক কৰিব লাগিব এলসিএম তাৰ পিছত উলাইলাম 5 আছিল তলত কি কি আছে 5 আছে 5 আছে 15 আছে আৰু 3 আছে 5 দি যায় 5 দি দিলে 1 জাৰ 5 3 জাৰ ইয়াত 3 থাকি যাব হল আকৌ 3 দি দিলে কিমান হ'ব 1 1 3 1 জাৰ আকৌ 3 1 জাৰ তো এটো কি হল 5 * 3 * 1 5 * 3 কৰিলে 15 তো এলসিএম তোমাৰ কিমান হল 15 হল তো এটা জাস্ট অ্যারেঞ্জ কৰি লোৱা 5 এটো 2/5 এটো আছিল 7/15 এটো 1/3 তো ইয়াত কিমান হৈছে 15 হৈছে ইয়াতো 15 ইয়াতো 15 ইয়াতো 15 তো 3/5 এটো আছিল তো 5 কিমান জাৰ 15 3 জাৰ ইয়াতো 3 জাৰ হ'ব 3 3 জাৰ কিমান 9 2/5 ইয়াত আছে ইনটু কৰা 5 কিমান জাৰ লাগে ইয়াতো 3 ইয়াতো 3 5 3 জাৰ 15 তো 2 3 জাৰ কিমান 6 ইয়াত আছে 7/15 আছে 15 কিমান জাৰ 1 জাৰ ইয়াতো 1 জাৰ 7 1 জাৰ 7 ইয়াত 1 আছে ইয়াত 3 আছে ইনটু কৰা 3 কিমান জাৰ 5 জাৰ ইয়াতো 5 জাৰ 5 1 জাৰ 5 তো আমাৰ আহি গল তলত সেম আহিছে টেনশন নাই তো এতিয়া সো 5 আছে 6 আছে 7 আছে 9 আছে এনেকৈ অ্যারেঞ্জ কৰিলে হল তো অ্যাসেন্ডিং অর্ডারটো কি হ'ব তো অ্যাসেন্ডিং অর্ডারটো হ'ব therefore অ্যাসেন্ডিং অর্ডার কি হ'ব 5/15 তাতকৈ ডাঙৰ আছে 6/15 তাতকৈ ডাঙৰ আছে 7/15 তাতকৈ ডাঙৰ আছে 9/15 তো এটো হ'ব আমাৰ आंसर নেক্সট 3 নম্বৰটো চোৱা কি কৈছে 4/21 15/28 27/56 2/7 হৈছে তো
এলচিএম ওলাই লোৱা এইটোৰ 21 আছে 28 আছে 56 আছে 7 আছে এইটোতো বেলেগ বেলেগ নহয় তলত তো এইটো 7 দি গোটেইখিনি যায় 7 দি দিলে 3 জাৰ 7 4 জাৰ 28 7 8 জাৰ 56 7 1 জাৰ এতিয়া 4 দি এইটোক যায় 2 দিও যায় 4 দি দিলে বেছি ভাল আৰু এটাতো 3 না যায় তো 4 দি দিলে 3 তো থাকি গল 4 1 जार 4 2 जार 8 1 থাকি গল তো আমার তো আর না যায় তো এইখানে হবে আমার এলসিএম তো 7 × 4 × 3 × 2 তো এটা ইনটু করা 3 2 जार 6 6 2 जार 24 24 7 जार 168 এটা আমার কি হবে এলসিএম তো এটা সোয়া 4/21 15/28 27/56 2/7 হল তো এলসিএম কিমান 168 168 168 168 168 গোটেইখিনি কি হল 168 এ হল হয় না আমার তো তলত সেম আহিব লাগে সেম আহিছে এতিয়া এটো অ্যারেঞ্জ কৰিলো 4 × 21 × 15 × 28 × 27 × 56 × 2 × 7 × বুঝি পাইছা তো এতিয়া 21 কিমান জাৰ 168 হয় 21 কিমান জাৰ 168 হয় তুমি এটা কাম কৰা ইয়াত ইনটু কৰি লোৱা নহলে 21 10 जार 210 21 8 जार दिया 8 1 जार 8 8 2 जार 16 हल तो 21 8 जार तो या तो 8 दिया 4 8 जार 32 28 के मंजर 168 है 28 के मंजर 28 4 जार 6 जार दिया 28 6 जार 6 8 जार 48 हैंस 4 6 2 जार 12 12 बार 4 16 तो 28 के मंजर 6 जार 28 6 जार या तो 6 जार 15 6 जार के मान 90 16 6 15 जार के मान 90 ऐसा तो 56 के मान जार 168 56 असिल ना 3 जार दिया 3 6 जार 18 एंड 1 3 5 जार 15 और 1 16 तो 56 3 जार या तो 3 जार तो 27 3 जार के मान 27 3 जार होइसे 3 7 जार 21 हैंस 2 3 2 जार 6 7 8 81 तो ये होबो 81 7 की मान जार 168 है ना 7 की मान जार 168 तो एटो एटा काम करा 7 दी इनटू करा 21 8 दी जाए है ना 21 8 दी जाए 24 7 दी दिया 4 7 जार 28 हैंस 2 7 2 जार 14 15 16 हल तो 24 की मान 7 की मान जार 24 जार या तो 24 जार নহলে আৰু এটা কাম কৰিব পাৰা 7 দি 168 ক ডিভাইড কৰিলো পাই যাবা তো 7 দি 168 ক যদি ডিভাইড কৰা কিমান হ'ব आंसर 120 কিমান লাগে এটো পাই যাবা 7 2 जार 14 হাতত থাকিল 2 8 তো আহি গল 7 4 जार 28 তো আমার কি হল কিমান লাগে 24 লাগে 24 পাই গৈছো অলরেডি ইয়া তো এনেকৈও পালো কিমান পালো 24 এ পালো হয় না তো 24 7 जार
বা 7 24 জাৰ 168 তো 2 24 জাৰ কিমান হ'ব 48 হ'ব তো আমি এইটো পাই গ'লো তো এইটো আমি জাস্ট অ্যারেঞ্জ কৰোঁ তো অ্যাসেন্ডিং অর্ডার লিখিলে কি হ'ব দেয়ারফর অ্যাসেন্ডিং অর্ডার তো অ্যাসেন্ডিং অর্ডাৰত চোৱা ইয়াত ডাঙৰ কোনটো 90 এইটো তাৰ তলত এইটো তাৰ তলত এইটো তাৰ তলত মানে সৰু 32 আছে 32/168 হ'ব তাৰ ওপৰত হ'ব 48/168 তাৰ ওপৰত হ'ব 81/168 তাতকৈ ডাঙৰ কোনটো 90/168 এইটো হ'ব আমাৰ সৰুৰ পৰা ডাঙৰলৈ অ্যারেঞ্জ কৰিলো হ'ব তো নেক্সট 5 নম্বৰ কোশ্চেন কি কৈছে চোৱা 5 নম্বৰত কৈছে find the sum হ'ব তো 1 নম্বৰত কি কৈছে 3 1/4 প্লাস 8 3/12 হ'ব তো এইটোত কি কৰিবা এইটো মিক্স ফ্ৰেকশন আছে ফাৰ্স্ট কি কৰিবা ইম্প্ৰপাৰ বনাই লবা তাৰ পিছত এইটোক সাম কৰিম হয় না তো এইটো ইম্প্ৰপাৰ কেনে কি কৰে 8 ৰ লগত 8 ইনটু তাৰ পিছত ওপৰটো প্লাস তো 4 3 * 12 12 + 1 13 ওপৰত 13 তলত যেটো আছে এটো লিখিম তলত 4 আছে 4 এ লিখিম হয়ছা ইয়াত কিমান আছে তলত 12 আছে 12 লিখিম 12 8 জাৰ কিমান 12 8 জাৰ কিমান হল 12 8 জাৰ 84 84 + 3 84 + 3 84 85 86 87 87 হয়ছা তো এতিয়া কথা হল এইটো স্টেপ গল যে মিক্স ফ্ৰেকশন আছিল এইটো আমি ইম্প্ৰপাৰ বনাই লৈছো এতিয়া আমি প্লাস কৰিব পাৰিম সাম কৰিব পাৰিম এড কৰিব পাৰিম সাম মানে কি প্লাস কৰিব লাগে ন যোগ কৰিব লাগে তো এতিয়া সোয়া তলত আকো সেম নাই ইয়াত সোয়া তলত কি আছে বেলেগ আছে তো তলত কি কৰিম আমি এলসিএম উলাই লম 4 আৰু 12 ৰ এলসিএম উলাই লম তো 4 যদি দুটাকে যায় 4 1 जार 4 3 जार 12 তো ফাইনালি কি থাকিল 4 * 3 হ'ব 12 হ'ব তো আমাৰ ফাইনালি এলসিএম কিমান হল 12 হল তো এটা জাস্ট আমি অ্যারেঞ্জ কৰি লও তো এটো 13 আছে এটো 4 আছে এটো 87 আছে এটো 12 আছে ইনটু কৰি দিম তো তলত কিমান আহিব লাগে 12 আহিব লাগে ইয়াৰো তলত 12 আহিব লাগে হয় না তো 12 ৰ লগত ইয়াত চোৱা 12 ৰ লগত কিমান ইনটু কৰিলে 12 পাম মানে তো 12 ৰ লগত 1 ইনটু কৰিলে 12 পাম এই আগত যেনেকৈ অ্যারেঞ্জ কি কয় ইকুইভ্যালেন্ট বনাই লৈছিলো এনেকৈ তো ইয়াতো 1 দি ইনটু কৰিম তো 87 1 जार 87 হ'ব ইয়াত তো এইটো চোৱা 4 কিমান জাৰ 12 4 3 জাৰ 12 হল তো ইয়াতো 3 দি ইনটু কৰিম তো 13 3 জাৰ কিমান হ'ব 39 হ'ব বুজি পাইছা এটা তো এতিয়া তলত সেম আহিছে এতিয়া প্ৰবলেম নাই তো দুটা মিলি এটা লিখো তলত কি লিখিম তলত সব মিলি 12 আছে 12 লিখিম সেম আছে নহয় 12 আছে তো এটো সব মিলি এটা লিখিলে হল তো 12 লিখিছো এটা লিখিছো তো এটো 39 + 87 এটো লিখিম ওপৰত 39 + 87 ওপৰত লিখিম তো এটো কি হ'ব তলত 12 থাকি যাব 39 + 87 কৰিলে কিমান হ'ব সোয়া 9 + 7 কিমান হ'ব 16 hence 1 8 আৰু 3 11 আৰু 1 12 তো 126 তুমি এটো কি কৰিব পাৰা কটাকটি কৰি হৰু কৰি লব পাৰা আৰু এটা কাম কৰিবা মিক্স কোশ্চেনত কি কৈছে এটো কোশ্চেনত সোয়া মিক্স কৈছে নহয় কোশ্চেনটো মিক্স বুলি কৈছে তো আমি আনসারটো মিক্স বুলি লিখিম হ'ব তো এটো 2 দি কাটিব পাৰা 2 দি কাটিলে এটো 6 जार যাব এটো কিমান जार 63 जार হ'ব আকৌ 3 দি যায় 3 দি দিলে এটো 2 जार 3 2 जार এটো 21 जार তো এটো আমাৰ হ'ব ফাইনালি 21/2 থাকিব তো এটো কি কৰিবা মিক্স বনাই লবা তো এটো কি হ'ব 2 দি 21 ডিভাইড কৰিবা তো মিক্স বনাব গলে ইম্প্ৰপাৰ আছে এটো ওপৰত ডাঙৰ তলত হৰু এটো কি ইম্প্ৰপাৰ
তো এইটো মিক্স বনাব গ'লে কি কৰিম ডিভাইড কৰিম তো 2 কিমান জাৰ 1 জাৰ 2 এইটো 1 আহি গ'ল তো এইটো ডাইৰেক্ট তো আহি ৰিমাইণ্ডাৰ নহ'ব তো ইয়াত দিম 2 0 জাৰ 0 এতিয়াহে এইটো ৰিমাইণ্ডাৰ হ'ল তো এতিয়া চোৱা মিক্সটো কেনেকৈ লিখিম তলত যিটো আছে এইটো লিখিম ৰিমাইণ্ডাৰটো আছে নহয় এইটো ওপৰত যাব কোশ্চেন এইটো কোশ্চেনটো ক'ত যাব সাইডত যাব তো এইটো হ'ব আমাৰ এনসার বুঝি পাইছা এটা কি কয় কোশ্চেন কয় এটা কি কয় রিমাইন্ডার কয় তো রিমাইন্ডারটো ওপৰত গ'ল কোশ্চেনটো ক'ত গ'ল সাইডত গ'ল এই তলৰটো তলতে থাকিল বুঝি পাইছা এটা হ'ব আমাৰ এনসার 2 নম্বৰটো চোৱা 12 আছে 9/10 আছে প্লাস 6 আছে 2/5 আছে প্লাস 1/5 আছে তো এইটো মিক্স আছে বনাই লোৱা ইম্প্ৰপাৰ বনাই লোৱা তো তলত 10 এইটো তলত কিমান 5 এইটো তলত কিমান 5 এইটো তো ওপৰত 1 আছে এইটো বনাই লোৱা 5 6 জাৰ 30 প্লাস 2 32 এইটো 10 12 জাৰ 120 120 প্লাস 9 129 হ'ব তো এইটো বেলেগ বেলেগ আছে নহয় তলত 10 আছে 5 আছে 5 আছে বেলেগ বেলেগ তো এটা এলসিএম উলাই লম কাৰ 10 5 আৰু 5 10 5 আৰু 5 তো 5 দি যায় 5 কিমান যায় 2 জাৰ 5 1 জাৰ 5 1 জাৰ তো ফাইনালি কি থাকিল 5 2 জাৰ 5 * 2 হ'ব 10 তো এলসিএম কিমান 10 এলসিএম কিমান 10 তো এটা জাস্ট 129 * 10 * 32 * 5 * এটো 1 * 5 * তো আমার তলত কি পাম 10 পাম এটোৰো তলত 10 পাম এটোৰো তলত 10 পাম হয়নে তো 10 ৰ লগত কিমান ইনটু কৰিলে 10 পাম 1 ইনটু কৰিলে 10 পাম ইয়াতো 1 ইনটু কৰিম এইটোত কি কৰিম 5 ৰ লগত কিমান ইনটু কৰিলে 10 পাম 2 ইনটু কৰিলে তো ইয়াতো 2 5 ৰ লগত কিমান ইনটু কৰিলে 2 লাগে ইনটু কৰিলে 10 হ'ব তো ইয়াতো 2 হ'ব তো 121 1 জাৰ 129 1 জাৰ 129 আৰু 32 2 জাৰ কিমান হ'ব 32 2 জাৰ 64 হ'ব 1 2 জাৰ 2 এতিয়া তলত সেম আহিছে প্ৰবলেম নাই তো সব মিলি এটা 10 লিখিলো তো ওপৰত কি আছে 129 প্লাস আছে প্লাস 64 আছে 64 প্লাস আছে প্লাস 2 আছে ওপৰত 2 তো এইখিনি প্লাস কৰি দিয়া তলত কি 10 থাকিব তো এটো 129 64 আৰু 2 এটো প্লাস কৰি দিয়া 9 আৰু 4 কিমান 13 13 আৰু 2 কিমান 15 15 আৰু 5 হাতে 1 হাতত কিমান 1 2 আৰু 6 8 আৰু 1 7 1 আৰু 1 তো 175 তো এটো 5 দি কটা কৰি যায় আছে 5 দি কাটিলে 2 জাৰ এটো 5 দি কাটা 175 ক 5 দি ডিভাইড কৰা 5 দি 175 ক ডিভাইড কৰিলে 5 3 জাৰ 15 2 থাকিল ইয়াত 5 থাকিল ইয়াত 5 5 জাৰ 25 তো আমাৰ কিমান হল 5 দি কাটিলে কিমান ওলায় 35 তো এটা আমাৰ आंसर 35/2 এটো এটা কাম কৰা কোশ্চেনটো আমাৰ কি কৈছে মিক্স বুলি কৈছে নহয় তো আমি आंसरটো মিক্সত বনাই দিম হৈছে তলত 2 টো থাকি যাব ইয়াত চোৱা 2 দি 35 ক ডিভাইড কৰিম 2 দি 35 ক ডিভাইড তো 2 কিমান যায় 2 1 যায় 2 1 থাকিল ইয়াত 5 আহিল 2 কিমান জাৰ 7 জাৰ 14 ৰিমাইন্ডাৰ কিমান থাকিল 1 থাকিল তো ৰিমাইন্ডাৰটো ওপৰত যাব এইটো ক'ত যাব সাইডত আহিব তো এটা আমাৰ आंसर বুজি পাইছা নেক্সট 3 নম্বৰটো চোৱা 1/5 plus 4/10 plus 12/15 আছে হ'ব তো এটা সোয়া মিক্স আছে ইম্প্রপার বানাই লোৱা তলত 5 আছে 5 5 2 10 plus 1 11 এইটো 4/10 আছে এইটো 12/15 আছে হ'ব এইটো ব্ল্যাক ব্ল্যাক আছে তলত এইটো কি কৰিম এলসিএম লম 5 আছে 10 আছে আৰু 15 আছে
তো এইটো 5 দি দিলে কি হ'ব 1 জাৰ, এইটো কি হ'ব 2 জাৰ, এইটো কি হ'ব 3 জাৰ। তো ইয়াত 2 ইয়াত 3 নাযায়, তো এইটো ইনটু কৰি দিম 5 × 2 × 3। তো কিমান হ'ব 30 হ'ব। 5 2 জাৰ 10, 10 × 3 30। তো এলচিএম কিমান ওলাল 30। তো এইটো চোৱা 11 × 5 × 4 × 10 × 12 × 15 × তলত কিমান আহিব লাগে 30। এলচিএম কিমান 30। তো এইটো 30 আহিব লাগে 30, এইটোৰ 30। তো 5ৰ লগত কিমান ইনটু কৰিলে 30 হ'ব 6 জাৰ, এইটো 6। 10ৰ লগত কিমান ইনটু কৰিলে 30 3 জাৰ, এইটো 3 জাৰ। 15ৰ লগত কিমান ইনটু কৰিলে 30 2 জাৰ 2 জাৰ। বুজি পাইছা? তো 11 6 জাৰ 66 হ'ল, 4 3 জাৰ 12 হ'ল, 12 2 জাৰ 24 হ'ল। এতিয়া চোৱা তলত সেম আহিছে, সব মিলি এটা 30 লোৱা, ওপৰত 66 প্লাস 12 আছে আৰু কিমান আছে 24 আছে। তো এইটো কৰিলে কি হ'ব তলত 30 থাকিব, ওপৰত 66 প্লাস 12, এইটো প্লাস কৰি লোৱা 66 12 আৰু 24 প্লাস কৰি লোৱা। 6 আৰু 2 8, 8 আৰু 4 12 আৰু 2 হাতত আছে 1, 6 আৰু 1 7, 7 আৰু 2 9 আৰু হাতৰ 1 10। তো 1 0 2। বুঝি পাইছা? এটাক আকৌ 2 দি কাটিলে কিমান হ'ব 2 দি কাটিলে 15, 2 দি কাটিলে 51 হ'ব 51। 3 দি যায় 3 কিমান জাৰ 51ক 3 দি জানে নাই 3 1 জাৰ 3 2 1 3 7 জাৰ 21। তো এইটো যায় 3 দি কাটিলে 17 জাৰ, এইটো কাটিলে 3 দি কাটিলে 5 জাৰ হল। তো এইটো ফাইনালি আৰু কটাকটি না যায়, তো 17/5। তো এটা মিক্স কোশ্চেনত মিক্স আছে, কোশ্চেনত মিক্স কৈছে নহয়, তুমি আনসারতো মিক্স বনাই দিও এইটো। তো এইটো কি হ'ব 5 দি 17ক ডিভাইড কৰা 5 3 জাৰ 15, তো থাকিল 2। তো এইটো রিমাইন্ডার তলত চোৱা 5 আছে 5 লিখিছো, রিমাইন্ডার কিমান 2 উপৰত যাব, কোশ্চেন কিমান 3 এইটো সাইডত যাব। তো এটা হ'ব আমাৰ আনসার। বুঝি পাইছা? নেক্সট 4 নম্বরটো চোৱা 1 1/2 প্লাস 1 1/2 প্লাস 1 1/2। তো এইটো ইজি আছে একদম, এইটো জাস্ট ইম্প্রপার বনাই লোৱা। 2 থাকিল, ইয়াত 2 1 জাৰ 2 প্লাস 1 3 হল। তো এইটো সেম আছে নহয়, এইটো 3/2, এইটো 3/2 হ'ব। তো তলত সেমে আছে, প্রবলেম নাই, ইয়াত এলসিএম ওলাব নালাগে। তো এইটো সব মিলি এটা 2 ললো, উপৰত 3 প্লাস 3 প্লাস 3। তো এইটো কি হল 9/2। 3 প্লাস 3 প্লাস 3 কিমান 9/2। তো এটা কি হল মিক্স বনাই দিয়া, মিক্স কোশ্চেনত কৈছে, তো এইটো আনসারটো মিক্স বনাই দিয়া। তো 2 দি 9ক ডিভাইড কৰা 2 4 জাৰ 8, রিমাইন্ডার কিমান 1। তো এইটো 2 তলত লিখা, রিমাইন্ডারটো উপৰত লিখা, কোশ্চেনটো সাইডত লিখা। তো এটা হ'ব আমার অ্যান্সার। বুঝি পাইছা? নেক্সট 6 নম্বৰ চোৱা সিম্পলিফাই। 6 নম্বৰ গৈছে সিম্পলিফাই। সিম্পলিফাই মানে কি হল প্লাস মাইনাস ইনটু ডিভাইড সব একেলগে দিব, এইটো কি কৰিব লাগে সলিউশন কৰি আমি আনসার ওলাব লাগে। তো এটা চোৱা 1 নম্বৰ কি কৈছে 20/24 মাইনাস 1/6 প্লাস 3/8। এইটো মাইনাসও আছে প্লাসও আছে, একেলগে এইটো সলিউশন কৰিম। তো এটা চোৱা তলত কি আছে বেলেগ বেলেগ আছে নহয়, এইটো সেম কৰি লম। তো সেম কৰি লব গলে এলসিএম লব লাগিব 24 6 আৰু 8ৰ 24 6 আৰু 8ৰ এলসিএম। তো এইটো কি যায় 3 দি যায় সবকে না যায় 2 দি যায় 2 12 জাৰ 2 3 জাৰ 2 4 জাৰ হল। এতিয়া 2 দি দুটাক যায়, 3 দি দুটাক যায় দিলে হল, বা 4 দিও দুটাক যায়। যদি তুমি 4 দি দিয়া এইটো 4 3 জাৰ হ'ব, এইটো 3 থাকিব, এইটো 1 জাৰ হ'ব। আকৌ 3 দি দিলে এইটো 1 জাৰ, এইটো 1 জাৰ, এইটো 1ৰ থাকি যাব। তো আমার এইটো কি হবে ইনটু করে দিলে হল 2 × 4 × 3। তো 2 × 4
8 8 3 is 22 into 4 কিমান হল 8 8 3 is 24 তো এলসিএম কিমান 24 তো আমার এটা সোয়া 20 into 24 into মাইনাস আছে ইয়াত 1 into 6 into ইয়াত প্লাস আছে 3 into 8 into তো আমার তলত 24 আহিব লাগে মাইনাস আছে ইয়াত 24 আহিব লাগে ইয়াত প্লাস আছে ইয়াত 24 আহিব লাগে তো 24 কিমান জার দিলে 24 হবো 1 জার ইয়াতো 1 জার দিয়া 6 কিমান জার 24 4 জার ইয়াতো 4 দিয়া 8 কিমান জার 3 জার ইয়াতো 3 জার দিয়া তো 21 জার 20 হবো ইয়াত 1 4 জার 4 হবো ইয়াত 3 3 জার 9 হবো হল তো এটা সব মিলিয়ে এটা লোয়া 24 এটা 20 আছে ইয়াত মাইনাস আছে মাইনাস দিয়া ইয়াত 4 আছে ইয়াত কি আছে প্লাস আছে প্লাস দি ইয়াত 9 আছে 9 দিয়া বুঝি পাইছা এতিয়া সোয়া তলত 24 আছে থাকি গল ইয়াত 20 এর আগত একো নাই 20 এর আগত একো নাই তার মানে কি আছে 20 টো প্লাসত আছে 9 এর আগত কি আছে প্লাস আছে তো এইটো আৰু 20 আৰু 9 টো প্লাসত আছে এইটো মাইনাসত আছে তো প্লাসত কোনটো আছে 20 আৰু 9 কিমান হয় 20 আৰু 9 প্লাস কৰিলে কিমান হয় 29 হয় হলনে তো এটা লিখিবা তাৰ পিছত কি আছিল মাইনাসৰ 4 টো বেলেগ কৰি ৰাখি দিলা তো তাৰ পিছত এতিয়া সোৱা 29 ৰ পৰা -4 কৰা 4 টক মাইনাস কৰি দিয়া তো 29 ৰ পৰা 4 টক মাইনাস কৰি দিও ইয়াতে 9 ৰ পৰা 4 গলে 5 2 এ থাকি গল তো উপৰত 25 তলত 24 এটা তো কোশ্চেন তো কি মিক্স কোৱা নাই নহয় মিক্সত নাই তো আমার অ্যান্সার তো এটাতে রাখি দিলে হবো আর কটাকটি তো না যায় ইয়াত তো আমার এটা ফাইনাল অ্যান্সার হব 2 নম্বরটা সোয়া 2/7 আছে -1/7 প্লাস 8/49 তো সেম কাহিনী ইয়াত কি আছে বেলেগ বেলেগ আছে এলসিএম ওলাইলাম 7 7 আৰু 49 ৰ এলসিএম 7 7 আৰু 49 ৰ এলসিএম তো 7 দি যায় 1 জাৰ 1 জাৰ আৰু 7 জাৰ তো আলটিমেটলি 7 7 জাৰ কিমান 49 এ হয় হল না এলসিএম কিমান 49 তো এটো 2/7 আছিল ইনটু ইয়াত মাইনাস আছে 1/7 ইনটু ইয়াত প্লাস আছে 8/49 ইনটু তো ইয়াত তলত সোয়া কিমান আহিব 49 আহিব মাইনাস আছে ইয়াত 49 আহিব প্লাস আছে ইয়াত 49 আহিব তো এতিয়া সোয়া 7 কিমান জাৰ 49 হয় 7 জাৰ তো ইয়াতো 7 জাৰ ইয়াত সোয়া 7 কিমান জাৰ 7 জাৰ ইয়াতো 7 জাৰ ইয়াত কিমান জাৰ 49 হয় 49 1 জাৰ 1 জাৰ বুঝি পাইছা তো 2 7 জাৰ 14 হল ইয়াতো কি হল ইয়াত 1 7 জাৰ 7 ইয়াত 8 1 জাৰ 8 তো এটো তলত সেম আহি গল টেনশন নাই তো 49 হল উপৰত সোয়া 14 মাইনাস আছে মাইনাস 7 আছে 7 প্লাস আছে প্লাস 8 আছে 8 তো এটো 49 থাকি যাব এটো সোয়া 14 ৰ আগত একো নাই মানে কি হ'ব এটো প্লাসত আছে আৰু এটো কিহত আছে প্লাসত আছে তো এটো 14 প্লাস 8 কি কৰিলে কিমান হ'ব 8 আৰু 4 12 হাতত 1 1 আৰু 1 2 তো এটো কৰিলে 22 মাইনাসত কিমান আছে 7 তো এটো সোয়া তলত 49 22 ৰ পৰা 7 গলে কিমান হ'ব মাইনাস কৰা তো এটো ধাৰে লোৱা 12 হ'ব 12 ৰ পৰা 7 গলে 5 ইয়াত থাকিব 1 এটো 1 তো 15 হল তো ইয়াত তো আমার মিক্স বলি কোশ্চেন দিয়া নাই তো আমার এটাই হবে আমার অ্যান্সার কটাকটি তো না যায় তো এটা আমার অ্যান্সার নেক্সট 3 নম্বর তো সোয়া 10 1/9 প্লাস 1 3/18 প্লাস 11/18 হব তো এটা মিক্স আছে ইম্প্রপার বানাই লোৱা তো 9 10 জাৰ 90 প্লাস 1 91 তলত 9 প্লাস তলত 18 1 জাৰ 18 প্লাস 3 21
ইয়াৰ তলত কিমান 18 ওপৰত 11 ইয়াতো মিক্স নাই নহয় এটা যেনেকৈ আছে তেনেকৈ ৰাখিম তো এতিয়া সোয়া এলসিএম লব লাগে এলসিএম কেনেকৈ লম কাৰ লম 9 18 আৰু 18 ৰ এলসিএম লম তো 9 দি দিয়া যায় 9 দি দিলে 1 জাৰ 9 কিমান জাৰ 2 জাৰ 9 2 জাৰ তো ইয়াত আকৌ 2 দি যায় 2 দি দিলে কি হ'ব 1 ইয়াত 1 ইয়াত 1 তো আলটিমেটলি 9 2 জাৰ কিমান হ'ব 18 এলসিএম কিমান 18 তো এটো বনাই লোৱা অ্যারেঞ্জ কৰি লোৱা জাস্ট 21 18 11 18 তো এটা তলত কিমান আহিব 18 আহিব ইয়াৰ তলত 18 আহিব ইয়াৰ তলত 18 আহিব হ'ব তো 9 কিমান জাৰ 2 জাৰ 18 ইয়াতো 2 জাৰ 18 কিমান জাৰ 1 জাৰ ইয়াতো 1 জাৰ 18 কিমান জাৰ 1 জাৰ ইয়াতো 1 জাৰ তো 91 2 জাৰ কিমান হ'ব 182 182 21 1 जार 21 11 1 जार 11 তো এটা সেম আহি গৈছে তলত 18 লোৱা এটা তো 182 প্লাস 21 প্লাস 11 তো এটো কৰিলে প্লাস কৰিলে কিমান হ'ব 182 21 11 2 1 আৰু 1 কিমান হ'ব 4 8 আৰু 2 8 আৰু 2 10 আৰু 1 11 আৰু 1 হাতত আছে 1 1 আৰু 1 2 তো ওপৰত হ'ব 2 1 4 তলত হ'ব 18 এটো কটাকটি যায় কটাকটি কৰা কটাকটি কৰিলে কি হ'ব 2 দি কাটিলে 9 জাৰ 2 দি কাটিলে 107 জাৰ হ'ব তো আৰু যদি কটাকটি না যায় 3 দি যায় নেকি 107ক 3 দি 107ক যায় নেকি 3 3 জাৰ 9 ইয়াত 1 ইয়াত 7 3 5 জাৰ 15 2 না যায় না না যায় তো এতিয়া সোয়া তো আমার কি হল 107 থাকিল তলত 9 থাকিল কোশ্চেনটো আমার কি কৈছে মিক্সত কৈছে হয় না কোশ্চেনটো আমার মিক্সত কৈছে আমার অ্যানসারটো মিক্সত রাখি দিম তো 9 দি 107ক কি করিবা ডিভাইড করিবা তো 9 1 जार 9 1 থাকিল 7 আহিল 9 2 जार 18 ন 9 1 जार দিয়া 17 ৰ পৰা 9 গলে 8 তো ইয়াত 9 আছিল রিমাইন্ডারটো উপৰত যাব কোশ্চেনটো সাইডত আহিব এটো হ'ব আমাৰ আনসার ফাইনাল হ'ব নেক্সট আছিল আৰু এটা 4 নাম্বার 4 আছে 3/4 আছে -2 1/2 আছিল -2 1/4 আছিল হ'ব তো এটা মিক্স আছে ইম্প্রপার বনাই লোৱা তো তলত 4 4 4 জাৰ 16 প্লাস 3 কিমান হ'ব 19 মাইনাস তলত 2 2 2 জাৰ 4 প্লাস 1 5 মাইনাস তলত কিমান আছে 4 4 2 জাৰ 8 প্লাস 1 9 এতিয়া সোয়া তলত কি আছে 4 আছে 2 আছে 4 আছে তো বেলেগ বেলেগ আছে এটো এলসিএম লম 4 2 আৰু 4 হইছে তো 2 দি দিলে কি হ'ব 2 জাৰ এটো 1 জাৰ এটো 2 জাৰ আকৌ 2 দি দিলে কি হ'ব 1 জাৰ এটো 1 থাকি যাব এটো 1 জাৰ তো 2 * 2 কৰিলে কিমান হ'ব 4 এলসিএম কিমান 4 তো এটো বনাই লোৱা 19 * 4 * -5 * 2 * -9 * 4 হল তো তলত কিমান আহিব ইয়াত 4 আহিব মাইনাস আছে ইয়াৰ তলত 4 আহিব মাইনাস আছে ইয়াৰ তলত 4 আহিব তো 4 কিমান জাৰ 1 জাৰ ইয়াতো 1 জাৰ 2 কিমান জাৰ 2 জাৰ ইয়াতো 2 জাৰ 4 কিমান জাৰ 1 জাৰ ইয়াতো 1 জাৰ তো 19 1 জাৰ 19 5 2 জাৰ 10 9 1 জাৰ 9 হল তো তলত সেম আহিছে 4 4 4 আহিছে তলত কিমান আহিছে 4 4 4 তো এটা আমি লিখিম তলত 4 উপৰত কি আছে 19 - 10 - 9
19 আছিল, 19 আছিল, মাইনাছ আছিল, 10 আছিল, মাইনাছ আছিল, 9 আছিল। তো 19 10 এইটো লিখিছোঁ। তো এইটো কি কৰিম চোৱা, তলত 4 লিখিম, এইটো প্লাছৰ, 19ৰ আগত একো নাই মানে প্লাছৰ। তো 19 প্লাছৰ, ইয়াৰ আগত মাইনাছ আছে, 10ৰ আগত মাইনাছ, 9ৰ আগত মাইনাছ। তো টোটাল মাইনাছৰ কিমান হ'ব? মাইনাছৰ 10 আৰু মাইনাছৰ 9 টোটাল কৰিলে কিমান হ'ব? মাইনাছৰ 19 হ'ব নহয়, 10 আৰু 9 19 হ'ব না? তো 19 এইটো প্লাছৰ, তো টোটাল মাইনাছৰ কিমান হ'ল? 19 হ'ল। বুজি পাইছা? বাই 4 নাইবা এটা এটাকৈ মাইনাছ কৰি দিলেও হ'ব। 19ৰ পৰা 10 গ'লে কিমান থাকিব? 9। আকৌ 9ৰ পৰা 9 গ'লে কিমান থাকিব? 0 থাকিব। তো এইটো এনেকুৱা চেম, 19ৰ পৰা 19 গ'লে 0 থাকিব, তলত 4। তো 0/4 মানে 0 ডিভাইডেড বাই এনিথিং। 0ক যিকোনো বস্তু দি ডিভাইড দিবা, যিকোনো নাম্বাৰ দি ডিভাইড দিবা, এনচাৰ 0 আহিব। এনচাৰ কি আহিব? 0 আহিব। 0 ডিভাইডেড বাই 4 এইটো নহয়, 0 ডিভাইডেড বাই 4 এইটো নহয়। তো এইটো কি হ'ব? 4টো বাহিৰত, 0টো ভিতৰত। তো 4 কিমান জাৰ? 0 জাৰ 0। তো আমাৰ মিলি গ'ল ন, এনচাৰ কি আহিল? 0 আহিল। তো এইটো 0 আহিল। বুজি পাইছা? নেক্সট 7 নম্বৰ এটা আছে, এড আৰু সাবট্ৰাক্ট। এড অৰ সাবট্ৰাক্ট এজ দ্য কেছ মে বি। তো এইটোত এড আৰু সাবট্ৰাক্ট দুয়োটাই কৰিব লাগিব। কুৱেশ্যন যিটো থাকিব এইটো কৰিবা। 4/9 প্লাছ 7/18 আছে, এইটো এড কৰিব লাগিব। যোগ আছে নহয়, যোগ কৰিবা। যিটোত মাইনাছ থাকিব মাইনাছ কৰিবা, এইটোই। তো চোৱা, ইয়াত কি আছে? 9 আৰু 18 আছে, সেইটো এলচিএম ল'বা। 9 আৰু 18ৰ এলচিএম কিমান হ'ব? 9 দি দিলে 1 জাৰ, এইটো 2 জাৰ। তো 9 2 জাৰ কিমান হ'ব? 18 হ'ব, হয় না? তো এলচিএম আমাৰ 18। তো এইটো বনাই লোৱা। 4 9 প্লাছ 7 18। তো তলত কিমান আহিব লাগে? 18। ইয়াৰো তলত কিমান আহিব লাগে? 18। তো ইয়াত চোৱা, 9ৰ লগত কিমান? 2 দিলে 18 হ'ব, ইয়াতো 2 দিয়া। 18ৰ লগত কিমান দিলে 18 হ'ব? 1। ইয়াতো 1 দিবা, হয় না? তো 4 2 জাৰ 8, 7 1 জাৰ 7। তো তলত সেম আহিছে, টেনশন নাই। 18 দিয়া, 8 প্লাছ 7 8 প্লাছ 7। তো 8 প্লাছ 7 15 হ'ল, তলত 18। কটাকটি যায়, 3 দি দিলে 6 জাৰ, 3 দি দিলে 5 জাৰ। এইটো আনসার আমার 5/6। বুঝি পাইছা? নেক্সট হচ্ছে 2 নম্বর, 1/7 প্লাস 2/14 প্লাস 3/21। এটাত বেলেগ বেলেগ আছে, এলসিএম লোৱা। ইয়াতো মিক্স দিয়া নাই নহয়, তো মিক্স আমার টেনশন নাই। জাস্ট এতিয়া আমার টেনশন আছে যে তলত সেম বনাব লাগে। তো তলত সেম বনাই লও। 7 আছে, 14 আছে আৰু 21 আছে। 7 দি যায়, 7 1 জাৰ, 7 2 জাৰ, 7 3 জাৰ। তো এইটো বেলেগ বেলেগ, তো আমি ইনটু কৰি দেও। 7 × 2 × 3। তো 2 3 জাৰ 6, 6 7 জাৰ 42। তো আমার এলসিএম কিমান? 42। তো এটা জাস্ট কি করা, 1/7 প্লাস 2 × 14 × প্লাস 3 × 21 ইনটু হয়েছে। তো ইয়ার তলত কিমান আহিব? 42 আহিব। ইয়ারও তলত 42 আহিব, ইয়ারও তলত 42 আহিব, হয় না? এলসিএম যেহেতু 42। তো এইটো 7ৰ লগত কিমান ইনটু কৰিলে 42? 6। তো ইয়াতো 6। 14ৰ লগত কিমান ইনটু কৰিলে 42? 3। ইয়াতো 3। 21ৰ লগত কিমান ইনটু কৰিলে 42? 2। ইয়াতো 2 হ'ব। তো 6 1 জাৰ 6 হ'ল, ওপৰত 2 3 জাৰ কি হ'ব? 6 হ'ব। 3 2 জাৰ কিমান হ'ব? 6 হ'ব। তো তলত সেম আহিছে। তো 42 42 42 আছে, এটা লিখিম। আৰু ওপৰত কি আছে? 16 এটা আছে। চোৱা, ইমপ্লাইজ ইকুৱেল কি লিখিম? তলত কি আছে? 42 আছিল, ওপৰত 16 এটা আছিল। 6 + 6 + 6
তো 3টা 6 প্লাস করা 18 হব তলত 42 কটাকটি করা 2 দি দিলে কি হব 9 হব ইয়ার 2 দি দিলে হব 21 আগো 3 দি দিলে 3000 আগো 3 দি দিলে 7000 তো আমার ফাইনালি 3/7 आंसर হব বুঝি পাইছা নেক্সট 3 নম্বর কোশ্চেন হওয়া 1/2 plus 1/3 plus 2/5 তো এটা বেলেগ বেলেগ আছে এটো এলসিয়াম লম 2 3 আৰু 5 ৰ তো এটো তিনিটা বেলেগ বেলেগ তো তিনিটা ডাইরেক্ট ইনটু কৰি দিম 2 * 3 * 5 তো 2 3 is 6 6 5 is 30 হল তো এটো জাস্ট হওয়া 1/2 plus 1/3 2/5 আচ্ছা তলত কিমান আহিব লাগে 30 আহিব লাগে হনে তলত 30 আহিব লাগে তলত 30 আহিব লাগে 2 কিমান জাৰ 15 জাৰ দিলে 30 হ'ব 3 কিমান জাৰ 10 জাৰ দিলে 30 হ'ব 5 কিমান জাৰ 6 জাৰ দিলে 30 হ'ব তো 115 জাৰ 15 110 জাৰ 10 2 6 জাৰ 12 তেতিয়া তলত আমার সেম আইছে প্রবলেম নাই তলত সব মিলি এটা 30 লইছো 15 প্লাস 10 প্লাস 12 এটো লিখিছো হল তো তলত 30 উপরত কিমান হ'ব 15 প্লাস 10 প্লাস 12 করিলে 5 প্লাস 2 7 1 1 1 প্লাস করিলে কিমান 3 তো 37 হইছে তো এটো কটাকটি যদি না যায় এটো आंसर রাখি দিলে হবে নেক্সট 4 নম্বরটা সোয়া 2 1/2 প্লাস 3 1/3 তো এটো মিক্স আছে ইম্প্রপার বনাইলোৱা 2 থাকিব ইয়াত 2 2 * 4 প্লাস 1 5 প্লাস তলত 3 3 3 * 9 প্লাস 1 10 তো এতিয়া 2 আছে ইয়াত 3 আছে ইয়াত বেলেগ বেলেগ এলসিএম ওলাইলোৱা 2 আৰু 3 তো এইটো বেলেগ বেলেগ আছে তো 2 * 3 কৰি দিয়া কিমান হল 6 তো এলসিএম কিমান 6 তো জাস্ট এইটো বনাই লোৱা 5/2 আৰু এইটো আছিল 10/3 তো এইটো কি হ'ব তলত এলসিএম কিমান আছিল 6 তো এইটো 6 হ'ব ইয়াৰো তলত 6 হ'ব হৈছে তো 2 লগত কিমান 3 ইনটু কৰিব লাগে ইয়াতো 3 দিয়া 3 লগত কিমান 2 ইয়াতো 2 দিয়া তো 2 5 3 জাৰ কিমান 15 10 2 জাৰ 20 আচ্ছা এতিয়া তলত সেম আইছে এতিয়া তো টেনশন নাই 6 দিলু 15 প্লাস 20 উপরত লিখিছো তো 15 প্লাস 20 কিমান হ'ব 35 হ'ব তো 15 প্লাস 20 হৈছে 35 তলত আছিল 6 হ'ব তো এটা আর কটাকটি তো না যায় কিন্তু কোশ্চেন মিক্সত কইছে তুমি মিক্সত বনাই দিবা হ'ব 6 দি 35 ক ডিভাইড করা 6 কিমান जार 6 5 जार 30 6 6 जार 36 হয় না 6 5 जार 30 তো 5 রিমাইন্ডার থাকিল তো এটা সোয়া 6 তলত আছে রিমাইন্ডারটো উপৰত যাব এইটো কি হ'ব কোশ্চেনটো সাইডত আহিব এইটো আমাৰ হ'ব आंसर নেক্সট সোয়া 5 নম্বৰটো 4/9 plus 1/18 তো এটা 6 কি কৰিম প্লাস কৰিব গৈছে তলত সেম নাই এলসিএম ওলাম 9 আৰু 18 ৰ এলসিএম তো 9 দি দিলে 1 जार 2 जार হল তো 9 2 जार ইনটু কৰি দিয়া তো আলটিমেটলি 18 এলসিএম হল হয়নে তো এটা সোয়া 4/9 ইনটু বনাইলো জাস্ট এটো 1/18 ইনটু তলত কি হ'ব এটোৰ 18 হ'ব হয়নে এলসিএম কিমান 18 তো 9 ৰ লগত কিমান 2 লাগে 18 ৰ লগত 1 লাগে আছে 4 2 जार কিমান হ'ব 8 1 1 जार 1 তো তলত সেম আইছে 18 লিখা এটা 8 প্লাস 1 8 প্লাস 1 তো উপৰত কি হ'ব 9 তলত 18 কটাকটি যায় 9 1 जार 9 কিমান जार 2 जार তো ফাইনালি 1/2 आंसर হ'ব 6 নম্বৰটো সোয়া
13/16 মাইনাস 20/32 তো এটা সেম তো নাই এটা এলসিএম ওলাই লোৱা 16 আৰু 32 তো 16 দি যায় দুয়োটাকে 16 1 যা 16 2 যা 32 তো আলটিমেটলি 16 × 2 কৰিলে 32 এলসিএম হ'ব তো আমাৰ এইটো বনাই লোৱা 13 × 16 × minus 20 × 32 × তো তলত কিমান আহিব লাগে 32 মাইনাস আছে মাইনাস 32 আহিব লাগে হয় না 16 কিমান যায় 2 জাৰ এইটো 2 জাৰ দিয়া 32 কিমান জাৰ 1 জাৰ ইয়াতো 1 জাৰ দিয়া 13 2 জাৰ কিমান 13 কিমান 2 জাৰ কিমান 26 এইটো কিমান 20 হল তো এটা সোয়া তলত 32 লিখিছো 26 মাইনাস 20 26 মাইনাস 20 তো 26 এর পরে 20 গলে কিমান 6 তলত 32 তো এটা কটাকটি যায় 2 দি দিলে 2 3 जार 2 দি দিলে 16 जार তো আমার ফাইনালি কিমান থাকিল 3/16 এইটোই आंसर আমার হল কটাকটি তো আর না যায় নহয় তো এটা আমার ফাইনালি आंसर নেক্সট 7 নম্বরটো সোয়া 7 নম্বরটো কি কইছে 1/3 মাইনাস 1/12 তো এটা বেলেগ বেলেগ আছে এলসিএম ওলাই লোৱা 3 আৰু 12 पर তো 3 দি দিলে 3 1 जार 3 4 जार তো আলটিমেটলি 3 × 4 কৰিলে কিমান 12 এলসিএম কিমান 12 তো এটা বনাই লোৱা 1/3 মাইনাস 1/12 হল তো এটা কিমান হ'ব 12 আহিব এইটো 12 আহিব তো এটা 3 লগত কিমান 4 जार কৰিলে হ'ব তো 12 এর লগত 1 जार কৰিলে হ'ব তো 1 4 जार 4 1 1 जार 1 তলত কিমান আহিব 12 তো এটা 4 মাইনাস আছে মাইনাস তো উপৰত 1 আছে 1 তো 4 পৰা 1 গলে 3 তলত 12 তো এইটো কটাকটি যায় 3 1 जार 3 কিমান जार 4 जार তো 1/4 এইটোৰ आंसर হ'ব নেক্সট আৰু এটা আছে লাস্ট কোশ্চেন exercise 2 11/12 plus 1/16 minus 3/24 তো এটা সব বেলেগ বেলেগ আছে তোমার কি করিবা এলসিএম ওলাই লবা 12 16 আৰু 24 এর 4 দি যায় গোটেইখিনি 4 দি দিলে 4 3 जार 4 4 जार 4 6 जार এতিয়া সোয়া 2 দি যায় দুটাক 3 দি যায় দুটাক যিকোনো এটা দিলে হল 2 দি দিলে 3 তো থাকি যাব 2 2 जार 4 2 3 जार 6 আকৌ 3 দি যায় দুটাক তো 3 1 जार 2 তো থাকি যাব 1 जार তো ফাইনালি এটা কি হবে আমি ইনটু করিলে এলসিএম পাম তো 4 × 2 × 3 × 2 তো 4 × 2 8 8 × 6 এটো 8 এইখিনি 6 তো 8 6 जार 48 তো এলসিএম কিমান হবে আমার 48 তো এটা বানাই লওয়া 1/16 minus 3/24 তো তলত কিমান আহিব লাগে 48 আহিব লাগে আমার ইয়াত 48 আহিব লাগে মাইনাস আছে ইয়াত 48 আহিব লাগে তো এটো 12 কিমান जार 48 হয় 12 4 जार 48 তো ইয়াত 4 जार 16 কিমান जार 3 जार ইয়াত 3 जार 24 কিমান जार 2 जार ইয়াত 2 जार तो 11 4 जार 44 1 3 जार 3 3 2 जार 6 तो এটা তলত সেম আইছে এটা লোৱা 48 লোৱা তো 44 প্লাস 3 মাইনাস 6 এটা কৰিলে কিমান হ'ব তলত 48 থাকিব ওপৰত চোৱা 8 টোৰ আগত একনে মানে এইটো প্লাসৰ আৰু 3 টোৰ আগত প্লাস আছে তো এইটো আৰু এইটো প্লাসৰ তো 44 প্লাস 3 কৰিলে কিমান হ'ব 3 প্লাস 4 7 হ'ব 4 और 4 তো এইটো আমার কি হবে এই দুটা প্লাস করি পাম 47 মাইনাস আর 6 আছিল হয় না তো এতিয়া 47 এর পৰা 6 বাদ দিলে হল মাইনাস কৰিলে হল তো 7 এর পৰা 6 গলে 1 4 और 4 তো এটা কি হবে 41/48 তো এটা তো আর কটাকটি না যায় কটাকটি না করলে এইটো আমার ফাইনাল आंसर